ছাত্ৰ-ছাত্ৰীসকল মই মৌচুমী তোমালোক সকলোকে জনাক মৌচুমী ইকো ক্লাছলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ তোমালোক সকলো কুশলে আছা। আজিৰ ভিডিঅ'টোত কেইটামান আপডেট তোমালোকৰ বাবে লৈ আহিছোঁ। বৰ্তমান সময়ত বহুতখিনি ছাত্ৰ-ছাত্ৰীৰ এক্সাম শেষ হৈছে আৰু বহুতখিনি ছাত্ৰ-ছাত্ৰীৰ এক্সাম এতিয়াও ষ্টাৰ্ট হোৱা নাই। বিশেষকৈ যিখিনি অট'নমাছ ইউনিভাৰ্চিটি আছে তেওঁলোকৰ BA ছেকেণ্ড ছেমিষ্টাৰ এক্সাম শেষ হৈছে। মেজৰ এক্সামৰ কথা কৈছোঁ মই। BA ফ'ৰ্থ ছেমিষ্টাৰৰ কিছুমান এক্সাম হৈছে আৰু আজি গুৱাহাটী ইউনিভাৰ্চিটিৰ ছিক্স ছেমিষ্টাৰৰ এক্সাম শেষ হৈছে আৰু ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ এক্সাম অহাকালিলৈ অৰ্থাৎ 26 মে'ৰ পৰা ষ্টাৰ্ট হ'ব। এতিয়া আপডেটটো হৈছে যিখিনি ছাত্ৰ-ছাত্ৰীয়ে এবাৰ BA ছিক্স ছেমিষ্টাৰত আছা তোমালোকে PG এণ্ট্ৰেঞ্চৰ কাৰণে প্ৰিপেৰেশ্যন কৰিছা, অৰ্থাৎ তোমালোকে ভাবিছা যে ভৱিষ্যতে মই মাষ্টাৰ ডিগ্ৰী কৰিম। তোমালোকে ভাবি থাকিব পাৰা এখন ইউনিভাৰ্চিটি, ঠিক আছে। গতিকে সেই ইউনিভাৰ্চিটিখনত কিন্তু এণ্ট্ৰেঞ্চ দিব লগা হ'ব। গতিকে এণ্ট্ৰেঞ্চৰ কাৰণে আমি কেনেধৰণে প্ৰিপেৰেশ্যন কৰিম সেইটো এটা কথা। যিখিনি ছাত্ৰ-ছাত্ৰীয়ে গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত আছা তেওঁলোকক কৈছোঁ, যিহেতু এবাৰ কুৱেশ্যন পেপাৰো ভাল আহিছে, যিখিনি ছাত্ৰ-ছাত্ৰী আমাৰ কোৰ্চৰ লগত জড়িত হৈ আছে তেওঁলোকে নিশ্চয় গম পাইছে যে যেনেধৰণে কৰাইছোঁ তেনেধৰণেই আহিছে। তোমালোকক মডেল কুৱেশ্যন পেপাৰ দিয়া হয়, তাৰ পৰাই গোটেইখিনি বস্তু আহিছে, বা লং কুৱেশ্যনেই হওক বা শ্বৰ্ট কুৱেশ্যনেই হওক, এটলিষ্ট পঢ়োৱাখিনি তোমালোকক আহিছে, বা তোমালোকে কলেজত যিখিনি ক্লাছ কৰি আছা সেই কলেজত ক্লাছ কৰি থকা কনচেপ্টবিলাকেই তোমালোকৰ আহিছে। গতিকে তাৰ ফালৰ পৰা যদি আমি চাওঁ তোমালোকৰ সকলোৰে মনটো ভাল লাগি আছে, কাৰণ সকলোৰে পৰীক্ষা ভাল হৈছে। যদি আমাৰ পৰীক্ষা এটা দিওঁ সেই পৰীক্ষাটো যদি বেয়া হয় তেতিয়া নেক্সট ষ্টেজত আমাৰ পঢ়িবলৈও মন নাযায়। গতিকে তোমালোকৰ সেইটো এটা এডভান্টেজ যে পৰীক্ষা সকলোৱে দিছা, পৰীক্ষা সকলোৰে ভাল হৈছে। গতিকে মাষ্টাৰ ডিগ্ৰী পঢ়িবলৈ সকলোৰে মন যাব পাৰে, বা যিখিনি ছাত্ৰ-ছাত্ৰী ভাবিছিলা পঢ়িম নপঢ়িম ছিক্স ছেমিৰ পৰীক্ষা ভাল বেয়া তাৰ ওপৰত ডিপেণ্ড কৰিব। যিহেতু পৰীক্ষা ভাল হৈছে গতিকে নিশ্চয় তোমালোকৰ পঢ়িবলৈ মন যাব, হয়নে? গতিকে নেক্সট ষ্টেজটো হৈছে যে তোমালোকে PG এণ্ট্ৰেঞ্চৰ কাৰণে প্ৰিপেৰেশ্যন কৰা। PG এণ্ট্ৰেঞ্চৰ কাৰণে প্ৰিপেৰেশ্যন কৰিবলৈ যাওঁতে PG এণ্ট্ৰেঞ্চৰ চিলেবাছখন দেখি ভয় খাব নালাগে। আমাৰ ইকনমিক্সৰ জাৰ্ণিটো ষ্টাৰ্ট হয় হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰৰ পৰা এই BA ছিক্স ছেমিষ্টাৰলৈকে, হয়নে? গতিকে তাৰ ওপৰত বেছ কৰিয়ে তোমালোকৰ কুৱেশ্যন আহিব, হয়নে? গতিকে বাকী এইখিনি যিখিনি সময় আছে এই সময়খিনি তোমালোকে MCQ পিছত নদৌৰিবা, কাৰণ তোমালোকে চাই যোৱা MCQ কেইটা যদি পৰীক্ষাত কমন নপৰে তেতিয়াও প্ৰব্লেম হ'ব যদিহে কনচেপ্ট ক্লিয়াৰ নাথাকে। গতিকে চেষ্টা কৰিবা যিখিনি বস্তু তোমালোকে পঢ়া সেই পঢ়া বস্তুখিনি কনচেপ্টখিনি ক্লিয়াৰ কৰা আৰু যিমান পাৰা সিমান ৰিভিজন কৰা। মই আমাৰ কোৰ্চৰ ভিতৰতো PG এণ্ট্ৰেঞ্চ এটা ৰাখিছোঁ, তাত তোমালোকে দেখিবলৈ পাইছে যে মই MCQ কৰোৱা নাই, কাৰণ MCQ কৰিলে পৰীক্ষাত কমন নপৰে। ষ্টেটমেণ্ট বেছ কুৱেশ্যন আহিলে MCQৱে সহায় নকৰে, ঠিক আছে। ঠিক তেনেধৰণে মেক্ৰ' এণ্ড মাইক্ৰ' ইকনমিক্সৰ ওপৰত বেছি গুৰুত্ব দিব লাগিব, কাৰণ মেক্ৰ' মাইক্ৰ' ইকনমিক্সৰ ওপৰত কুৱেশ্যন বেছি অহাৰ লগতে তাৰ ওপৰত আমি মেথছটো বেছি অহা দেখিবলৈ পাওঁ। গতিকে এইখিনি সৰু সৰু কথা, এই সৰু সৰু কথাবিলাক কিন্তু আমি গুৰুত্ব দিব লাগিব, ঠিক আছে। নেক্সট, যদি তোমালোকৰ সময় আছে তেতিয়াহ'লে সৰু সৰু নোটছ বনোৱা। মানে মই সেইখিনি আগৰ পৰাই কৈ আহিছোঁ তোমালোকক, তেনেকৈ কি পইণ্ট হিচাপে তোমালোকে সেইখিনি ৰাখি থোৱা। তুমি ধৰা মেক্ৰ' ইকনমিক্সৰ থিয়ৰিয়ে পঢ়িছা, ধৰি লৈছোঁ তুমি প্ৰাইচ ডিছক্ৰিমিনেশ্যন পঢ়ি আছা মাইক্ৰ' ইকনমিক্সৰ, গতিকে তাৰ যিখিনি কণ্ডিশ্যন, প্ৰফিট মেক্সিমাইজেশ্যন পঢ়ি আছা তাৰ যিখিনি কণ্ডিশ্যন, সেই কণ্ডিশ্যনবিলাকৰ কিছুমান সৰু সৰু কি ৱৰ্ড হিচাপে তোমালোকে কি নোট হিচাপে সেইখিনি বনাই থৈ দিয়া। পিছত ফাইনেল সময়ত তোমালোকে সেইখিনি ৰিভিজন কৰিবা। তোমালোকে MCQ প্ৰেক্টিছ শেষত তোমালোকে কিবা কৰিব পাৰা মক টেষ্টৰ নিচিনাকৈ, সেইটো পিছৰ ষ্টেজত হ'ব, কিন্তু ইনিচিয়েল ষ্টেজত কেতিয়াও MCQ প্ৰেক্টিছ নহয়, ঠিক আছে। এনেধৰণৰ OMR বেছ যিখিনি কুৱেশ্যন হয় সেই কুৱেশ্যনবিলাকৰ কাৰণে ফাৰ্ষ্ট ষ্টেজতে MCQ কেতিয়াও তোমালোকৰ কাৰণে হেল্পফুল হ'ব নোৱাৰে। আমাৰ এখন পেপাৰ আছে, ধৰা মেথছৰ পেপাৰ এখন আছে, ষ্টেটিষ্টিক্স আছে, ইকন'মেট্ৰিক্সৰো পেপাৰ আছে, ঠিক আছে। গতিকে তাৰ কাৰণে বহুত ছাত্ৰ ছাত্ৰীয়ে কি কৰে, মেথছ আছে বুলিয়ে মেথছৰ ডাঙৰ ডাঙৰ কুৱেশ্যনবিলাক কৰিবলৈ যায়, কিন্তু সেই কুৱেশ্যনখিনি কৰোঁতে বহুতে হয়তো পাহৰিও যায় যে আমাৰ মেক্ৰ' ইকনমিক্সৰ আণ্ডাৰত আমাৰ যিখিনি মাল্টিপ্লেয়াৰ কনচেপ্ট আছে, GDPৰ কনচেপ্ট আছে, এই সৰু সৰু মেথছবিলাক চাবলৈ থাকি যায়। কিন্তু পৰীক্ষাৰ কাৰণে সেই কুৱেশ্যনখিনিও ইম্পৰ্টেণ্ট হয়, বুজি পালানে? এইটো নহয় যে আমি অকল টান টান কুৱেশ্যনখিনিয়ে চাই যাম, সেই কুৱেশ্যনখিনি আমি আগতে পঢ়ি আহিছোঁ হৈ যাব। যিহেতু সেইখিনি পঢ়ি অহাৰ সময় হ'ল, বহুতে সেই কুৱেশ্যনখিনি হয়তো ফ'ৰ্থ ছেমত পাইছিলা, হয়তো হাই ছেকেণ্ডেৰী লেভেলত পাইছিলা, কিন্তু এতিয়া সময় হৈছে সেই কুৱেশ্যনখিনি আমি মাল্টিপল টাইম ৰিভিজন কৰিব লাগিব। আৰু গুৱাহাটী ইউনিভাৰ্চিটিৰ ছিক্স ছেমৰ্ছত আটাইতকৈ ডাঙৰ অপৰচুনিটি আছে, তোমালোকৰ ওচৰত বহুত সময় আছে, হয়নে? গতিকে এই সময়খিনি তোমালোকে ভালদৰে ইউটিলাইজ কৰা। মই আশা কৰোঁ তোমালোকে ভাবি থকা তোমালোকৰ সপোনৰ যোনখন ইউনিভাৰ্চিটি হয় সেই ইউনিভাৰ্চিটিখনত তোমালোকে এডমিশ্যন ল'ব পাৰিবা।
যিখিনি কোৰ্সত জয়েন হৈ আছে তোমালোকে জনাবাচোন সেই ষ্ট্ৰেটেজিটোত যিখিনি আমি দি আছোঁ সেই কনচেপ্টবিলাক তোমালোকে বুজি পাইছানে আৰু আমাৰ জোনাক মৌচুমী ইকো ক্লাছতো মই মাজে মাজে PG এন্ট্ৰেন্সৰ কাৰণে যিখিনি ইম্পৰ্টেণ্ট কনচেপ্ট হয় সেই কনচেপ্টবিলাক যিমান পাৰি ইজি ৱেত তোমালোকৰ কাৰণে দিবলৈ চেষ্টা কৰিম যিহেতু বহুতখিনি ছাত্ৰ ছাত্ৰী অসমীয়া মাধ্যমৰ থাকে গতিকে এবাৰ ইংৰাজী মাধ্যমত তোমালোকে মাষ্টাৰ ডিগ্ৰী কৰিব লাগিব গতিকে সৰু সৰু কিছুমান ইংৰাজী টাৰ্ম তোমালোকে জানিব লাগিব গতিকে তেতিয়া তোমালোকৰ এন্ট্ৰেন্সত গৈ পেলাই সেই ভয় নোখোৱা কাৰণ আটাইতকৈ ডাঙৰ কথাটো হৈছে যেতিয়া এনেধৰণৰ MCQ বেছড আমাৰ কুৱেশ্যনৰ এটা পৰীক্ষা দিবলৈ যাওঁ সেই পৰীক্ষা দিবলৈ যাওঁতে আমাৰ নিজৰ মাজৰ যিটো কনফিডেন্স হয় সেই নিজৰ কনফিডেন্সটো লাগে সেল্ফ কনফিডেন্সটো বহুত বেছি ইম্পৰ্টেণ্ট কাৰণ সেই এক্সামৰ সময়খিনিত তুমি MCQ যদি পঢ়ি যোৱা সেই সেল্ফ কনফিডেন্সটো তোমাৰ বিল্ড নহয় যেতিয়া তোমাৰ কনসেপ্ট ক্লিয়াৰ থাকিব তোমাৰ সন্মুখত যেনেকুৱা কুৱেশ্যন পেপাৰেই নহওক ঠিক আছে সেইখিনি এটেম্প কৰিব পাৰিবা আৰু বাকি ইণ্ডিয়ান ইকনমিৰ কাৰণে যিখিনি আমাৰ কাৰেণ্ট এফেয়াৰ্ছ আছে সেই কাৰেণ্ট এফেয়াৰ্ছখিনি তোমালোকে স্কিপ নকৰিবা কাৰণ বৰ্তমান সময়ত কাৰেণ্ট এফেয়াৰ্ছ বেছ কুৱেশ্যন আহে আৰু ইণ্ডিয়ান ইকনমি পজিশ্যনটোৰ পৰা সেই কুৱেশ্যনখিনি অহা বহুত বেছি চান্স থাকে ঠিক আছে বাজেটৰ কুৱেশ্যনেই হওক ঠিক আছে আমাৰ ইকনমিক সাৰ্ভে কুৱেশ্যনেই হওক গতিকে তেনেধৰণৰ সৰু সৰু যিখিনি কুৱেশ্যন মই তেনেধৰণে তোমালোকক নোটছখিনিও বনাই দিছোঁ গতিকে সেইখিনি তোমালোকে চাবা ধুনীয়াকৈ ঠিক আছে আৰু বাকি যিখিনি ছাত্ৰ ছাত্ৰী কোৰ্সত জড়িত হৈছে তেওঁলোকৰ পৰীক্ষা কেনেকুৱা হ'ল গম পাইছোৱেই আৰু যিখিনি কোৰ্সত জড়িত হৈ থকা নাই আমাৰ জোনাক মৌচুমী ইকো ক্লাছৰ কিন্তু ৰেগুলাৰ ভিডিঅ'খিনি চাই যোৱা তোমালোকে কমেণ্ট কৰি জনাবা তোমালোকৰ এক্সাম কেনেধৰণে হৈছে আজিলৈ ভিডিঅ'টো ইমানেই ধন্যবাদ